মা, অ' মা, মই আহিলোঁ। হাৰে, এতিয়ালৈকে কোনো ওলাই অহা নাই যে? মোৰ মাতটো শুনাই নাই নেকি? আইজনী, খবৰ নিদিয়াকৈ ওলাই দেখিছোঁ। তই মোকে ক'ব পাৰ নহয়, মই লৈ আনিলোগৈহেঁতেন। এনেকৈ অকলে অকলে আহিব লাগে নি বাৰু? বাহিৰত যিডালহে গৰম পৰিছে দেখা নাই? ফোন এটা কৰি দিয়া হ'লে হয় নহয়। ককাইৰো মৰম দেখিছ? মই জানো মা, কিন্তু মইতো তোমাক ছাৰপ্ৰাইজ দিম বুলি আহিছোঁ ন। আগতে কৰি দিলে আকৌ কি হ'ব? পিছে এইগৰাকীনো কোন? চিনি পোৱা নাই নহয়। এই নাম প্ৰতীক্ষা। আইতাক থেৰাপি দিবলৈ আহে। এতিয়াহে আইতাই বিষবোৰ ভাল পাইছে। অঁ, তেন্তেতো ভালেই বাৰু। প্ৰতীক্ষা, এইজনী মোৰ ভণ্টি নয়নিকা। হাই নয়নিকা, লগ পাই ভাল লাগিল। অঁ, মই এতিয়াতো ঘৰতে থাকিম, লগ পায়ে থাকিম আৰু মাজে সময়ে। হ'ব, এতিয়া ভিতৰতে ব'ল। ইমান ভাগৰ জোগৰ আহিছ। অঁ, ভিতৰতে ব'ল, ইয়াতে ৰখি থাকিব নালাগে। অঁ ভণ্টি, তই ৰখি থাকিব নালাগে, ইয়াত যা। মুখ হাতকেইটা ধুই লগৈ। তহঁতি ব'ল আকৌ, ইয়াত ৰখি থাকিবি নি কিবা? যাচোন, মই আহিমগৈ নহয়। প্ৰতীক্ষাক ঘৰত থৈ আহোঁগৈ। প্ৰতীক্ষা অকলে যাব পাৰিব নহয়, তই যাব নালাগে থ। মই আহিছোঁহে এতিয়া, তই ওলাই যাবিয়েনে? মই অকলে যাব পাৰিম নয়নিকা। নয়ন, তুমি যাব নালাগে, মই অকলে যাব পাৰিম নহয়। নালাগে, মই থৈ আহিমগৈ। মোৰ কথা শুনা, মই যাব পাৰিম অকলে। ইমান দিনৰ মূৰত তোমাৰ ভণ্টি আহিছে, তাইৰ লগত অলপ কথা বতৰা পাতা। তাই থাকিব নহয়, বহুত সময় পাম তাইৰ লগত কথা পাতিবলৈ। তোমাক থ'ম আৰু আহিম। ভণ্টি, মই পটককৈ থৈ আহোঁগৈ। আইজনী, ইয়াৰ লগতে যা, অকলে যাব নালাগে, নহ'লে মোৰো চিন্তা এটাহে হৈ থাকে। হ'ব বাৰু। মা, এয়া কি মানে? দাদা একো এক্সাইটমেণ্টে নাই মই অহা বুলি। তেনেকুৱা নহয় অ', তাই অকলে আহিছে যে সেইটো কাৰণে থৈ আহেগৈ। তাই যি কাম কৰিছে তাৰ কাৰণেতো পইচাও পাব। আকৌ ড্ৰাইভাৰ বনিব লাগিছে নেকি তাইৰ ভাগত? তেনেকুৱা কথা নহয় মাজনী। তাই ছোৱালীজনী বৰ ভাল। একো নহয় নহয়, থৈহে আহিবগৈ। লৈও আনেগৈ চাগে, যিহে দেখিছোঁ। অনা নিয়া নকৰে অ', যদি অকলে আহে থৈ আহেগৈ। কিনো কথাত মাথা মাৰি আছ তই? ব'ল ভিতৰলৈ ব'ল। মোৰ হ'লে বৰ ভোক লাগিছে, মোৰ কাৰণে কিবা খোৱা যোগাৰ কৰাগৈ যোৱা। ৰ গৈছোঁ বাৰু। তই এতিয়া ইয়াতে ৰখি থাকিবিনে ভিতৰলৈও যাবি? ব'ল আইতা, মই গৈছোঁ নহয়। দাদা অকণমান ছোৱালীজনীৰ কাৰণে বেছিয়ে কিবা হোৱা নাইনে? আগত মই আহিলে কি কওঁ কি নকওঁ, ক'ত ৰাখোঁ ক'ত নাৰাখোঁ কৰে একেবাৰে। আজি আকৌ অহা মাত্ৰ সি ওলাই গৈছে। মৃদুৱে বাৰু কি ইম্পৰ্টেণ্ট কথা আছিল বুলি কৈছিলে? কেনেবাকৈ এইজনী ছোৱালীৰ কথাই ক'বলৈ থকা নাছিলতো। একদম ৰাইট। মৃদু, কি একদম ৰাইট বুলি ক'লি? তই যিটো কথা ভাবি আছ সেইটো ৰিজনৰ কাৰণে তোক মই ঘৰতে মাতিলোঁ। মানে কেনেবাকৈ এইজনী ছোৱালীৰ কাৰণে দাদাইতো ইগন'ৰ কৰা নাইতো। আৰুনো কি, পাত্তাই নিদিয়া হৈ থাকিলে। মোৰ ওচৰত যে বেলেগ একো উপায় নাছিলে, আইডিয়াও অহা নাছিলে। সেইটো কাৰণে ভাবিলোঁ তোক মাতি দিয়াই বেষ্ট হ'ব। তইহে এইবিলাকক ঠিক কৰিব পাৰিবি। ঠিক কৰিব পাৰিবি মানে? মইতো এইবোৰ বস্তু এটা চুটকিতে ঠিক কৰি দিম। ফোনতে ক'ব পাৰিবি হয়, এইটো কথাৰ কাৰণে তই মোক ঘৰত মাতিবি। কিনো ডাঙৰ কথাটো হ'ল, তোকচোন বহুত দিন লগো পোৱা নাছিলোঁ। বাই দ্য ৱে, আমি দুইজনী টুইনিং কৰিছোঁ আজি। কালাৰটোহে বেলেগ। মই কিন্তু গম পোৱা নাছিলোঁ দেই তই এনেকুৱা কিবা পিন্ধি আহিবি বুলি। সেইটো কাৰণেতো তই মোৰ বেষ্ট ফ্ৰেণ্ড। এতিয়া প্লিজ তোৰ বেষ্ট ফ্ৰেণ্ডক সহায় কৰ। আৰে টেনশ্যন নল'বি, মোৰ বয়েনো তই বনিবি। তই ক'লে হ'ব আৰু। ইয়াত কথা পাতি নাথাকোঁ, ব'ল ৰুমলৈ যাওঁ। কিনো ভাবি আছ এইজনী, মোকো কোৱা আকৌ। মই ভাবিছোঁ তই এনেই এইবোৰ ভাবি আছ নেকি? হয়, এইকেইদিন তইহে ইয়াত আছ ন, তইহে দেখিছ চব। নহয় অ', ভাবি চাচোন, দাদাই তোৰ নিচিনা ধুনীয়া ছোৱালী এজনীক এৰি সেইজনী পাছত দৌৰিব নেকি? দৌৰিলেই, দৌৰিবলৈ বাকী নাই। ইমান দিনে সি মোক একো এটা কোৱাও নাই। তই ভাবিছ নেকি তোৰ দাদাই মোৰ কাৰণে কিবা অলপ এফৰ্ট দিয়ে বুলি? মই আগ ধৰি তাক ক'ব লাগে ব'ল আমুকলৈ যাওঁ, ব'ল তামুকলৈ যাওঁ। মই লাগি থাকিব লাগে, তেতিয়াহে মই পাত্তা পাওঁ। তেন্তে তই লাগি আছই কেলে? সি যদি তোক নিজে পাত্তাই নিদিয়ে তইও লাগি থাকিব নালাগে। তইচোন জানো মই তাক কিমান পচন্দ কৰোঁ, তে তইও এনেকৈ কবিনে? অ'কে, হ'ব, আকৌ ইম'চনেল হ'ব নালাগে। সি সঁচাকৈ সেইজনী ছোৱালীক পচন্দ কৰে নে নকৰে ময়ো জানি ল'ব লাগিব। আৰু অকলে সেইকাৰণেহে থ'বলৈ যায়। ইয়াত বেলেগ একোতো ইছ্যু নাই। তোৰ ককায়েৰে অফিচৰ পৰা সোনকালেই আহে এইটো কাৰণে যাতে তাইক লগ পাব পাৰে। কি? মইনো এনেই তোক কিয় ক'ম বাৰু? তই মোৰ লাষ্ট হোপ, প্লিজ মোক হেল্প কৰ। মই তাক হেৰুৱাব নিবিচাৰোঁ। ছোৱালীজনীৰ ঘৰ ক'ত? মই এইবোৰ একো নাজানো দেই, মোক নুসুধিবি। হ'ব, ইমান ইৰিটেট হ'ব নালাগে, ইমান খং কৰিবও নালাগে। ৰচোন অলপ সময় দে, ময়ো আহি পাইছোঁহিহে। ভালকৈ উশাহটোতো ল'ব দে। চৰি, মই এইকেইদিন কিমান অশান্তিত আছোঁ সেইটো কাৰণে তোৰ আগত চব উলিয়াই দিছোঁ। কিবা এটা প্লেন বনাব লাগিব ৰ। আজি নহ'লে মই ইয়াতে থাকোঁ নি? তইও আহিছ, তোৰ লগতো বহুত কথাও পাতিব আছে মোৰ।
গম পাইছোঁ কিয় থাকিব বিচাৰিছোঁ। কোনো দৰকাৰ নাই। যিমান তই কাৰোবাক পাত্তা দিবি সি সিমান তোৰ পৰা পলাব। অলপ ইগন'ৰ কৰিবলৈ তয়ো শিক। ইগন'ৰ কৰিও চালোঁ, সেইটোতো ৰেচপন্স নাপালোঁ। আচ্ছা, তেনেকুৱাহে কথা মানে। থাকোঁ না আজি। নালাগে, আজি থাকিব নালাগে। মোৰ ঘৰৰ মানুহৰ লগত অকলে টাইম অলপ স্পেণ্ড কৰিব দে, তাৰ পাছত তোৰ কথা ভাবিম, হ'বনে? হ'ব দে, ধেমালিহে কৰিছিলোঁ। তই আৰু ধেমালি কৰিছ? তাইৰ কথা যেনিবা মই নাজানোহে। জেগাটো কেনেকুৱা লাগিছে? বহুত ধুনীয়া। মই আগতে ইয়ালৈ কেতিয়াও অহা নাই। মই গম পাইছিলোঁ তুমি যে অহা নাই, সেইটো কাৰণেতো লৈ আনিছোঁ। তুমি মোক ঘৰত থ'ম বুলিহে কৈছিলা। ইয়ালৈ আনিবলৈ দৰকাৰ নাই নহয়। তোমাৰ ভণ্টি আহিছে। কিনো ডাঙৰ কথাটো তাতে, ঘৰৰ ছোৱালী ঘৰলৈতো আহিবই। ইমান দিনৰ মূৰত তোমালোকক লগ পাইছে। তাইয়োতো বিচৰা নাছিলে তুমি এনেকৈ ওলাই অহাটো। মইতো ভাবিয়ে থৈছিলোঁ ন তোমাক ইয়ালৈ আনিম বুলি। কিন্তু কিয়? তোমাৰ লগত অলপ টাইম স্পেণ্ড কৰিবলৈ। সেইটো কিয়? কাৰণ মোৰ ভাল লাগে। তোমাৰ ভাল নালাগে? মই এইবোৰ একো বুজা নাই দি কি কৈ আছা? ঠিক আছে বাৰু, ময়ো বেছিকৈ একো নকওঁ, নহ'লে যিটো চান্স পাইছোঁ সেইটো হেৰুৱাই পেলাম। এটা কথা সুধিব পাৰোঁনে? নোৱাৰা বুলি ক'লে নুসুধাকৈ থাকিবানে? মইতো সুধিমেই। সোধা তেন্তে। তোমাৰ কোনোবা প্ৰিয়জন আছে নেকি? মই তোমাক কিয় কওঁ? কাৰণ মই তোমাক সুধিছোঁ যে, সেইটো কাৰণে। বৰ্তমানলৈকে বাৰু নাই। একেবাৰে নাৰাখোঁ বুলি ভাবিছানে নে ডাইৰেক্ট বিয়া হ'ম বুলি ভাবিছা? যদি মনে বিচৰা ভাল এজন পাওঁ তেতিয়া বেলেগ কথা। নহ'লে আৰু ঘৰৰ পৰা যালৈকে বিয়া দিয়ে তালৈকে যাম। পাবা দিয়া, কিয়নো নাপাবা। আশে পাশে অলপ চকু ফুৰাই চাবা, থাকিব পাৰে ন। হয় নেকি? মোৰ আকৌ চকুটো বেয়া নহয়, দেখিয়ে নাপাওঁ জানানে। ধেমালি কৰিছা? মই আকৌ ধেমালি কিয় কৰিম? ধেমালি কৰিব জানিলেহে। চব জানা তুমি, নজনা এক্টিংহে কৰি আছা। হ'ব হ'ব, বৰ জানিলে একদম। কাইলৈৰ পৰা তুমি মোক এনেকৈ থ'বলৈ আহিব নালাগে। ঘৰৰ মানুহে কি ভাবিব বাৰু? মই তোমাৰ এনেকৈ অকলে পঠাবও নোৱাৰোঁ নহয়। ইমান ধুনীয়া ছোৱালী কেনেবাকৈ যদি বাটতে কোনোবাই উঠাই লৈ যায়, কোনে ৰিস্ক ল'ব হা? হে ভগৱান, ইমানো ধুনীয়া নহয় আৰু। ইমান ধুনীয়া হোৱা হ'লে কথাই নাছিলে। ধুনীয়া হয়, মোৰ চকুতো তুমি বহুত ধুনীয়া। তুমি অলপ বেছিকৈ কৈ আছা নেকি? মোৰ লগত কেনেবাকৈ লাইন দিবলৈ ট্ৰাই কৰি আছা নি বাৰু? কি কথা কোৱা? মই এইবোৰ দিব নাজানো দেই। লাইন আকৌ কেনেকৈ দিম? হ'ব, ইমানো অকৰা নহয় মই। সেয়া, মই জানো নহয় তুমি অকৰা নহয় বুলি। অকৰা হোৱা এক্টিংহে কৰি থাকা। আৰু মই লাইন দিছোঁ বুলি যদি তুমি গমেই পাইছা, তুমিও দি দিয়া না, কিনো ডাঙৰ কথা। হয়নে? সেইটোহে বাকী থাকিল আৰু এতিয়া। নহয় নহয়, আৰু বাকী আছে, আৰু বহুত বাকী আছে। তুমি এইখিনি কল্পনাও কৰিব নোৱাৰা। আচ্ছা, কি বা বাকী আছে? আমাৰ বিয়া হ'বলৈ বাকী আছে, ফিউচাৰত ল'ৰা ছোৱালী হ'বলৈ বাকী আছে। এইবোৰ অলপ বেছি হোৱা নাই নে? কি ভাবিছা বাৰু তুমি? তোমাৰ কথাবোৰ মস্ত চেনি লোৱাৰ নিচিনা লাগিছে। চেনি কথা কোৱা নাই দেই মই। যি কৈছোঁ সঁচা কৈছোঁ। মোৰ তোমাক ভাল লাগে। যোৱা, কৈয়ে দিলোঁ আজি। আৰু মই এইটোও জানো তোমাৰো মোক ভাল লাগে। কিন্তু তুমি কেতিয়াও মানি নোলোৱা সেইটোও জানো। এইবোৰ কথা নক'বা দেই। মোক কাকো ভাল চাল নালাগে। ইমান মিছা কথা নক'বা আৰু। তোমাৰ মোক ভাল নলগা হ'লে মোৰ লগত এনেকৈ অহা যোৱা কৰাটোতো তোমাৰ প্ৰব্লেম থাকিলেহেঁতেন। মই তোমাৰ লগত আহোঁ কাৰণ তুমি অফাৰ কৰা ন এইটো। আৰু ইমান গৰমখনত মোৰো কষ্ট পাবলৈ মন নাযায়, সেইটো কাৰণে গুচি আহোঁ তোমাৰ লগত। তুমি চিধাকৈ নোকোৱা ন তোমাৰ মোক ভাল লাগে বুলি? চিধাকেও নকওঁ, বেকাকেও নকওঁ। ভাল নালাগেতো নালাগে। হ'ব দিয়া, একো জল্দি নাই। তুমি যিমান টাইম লাগে তোমাৰ টাইম লোৱা। মই তোমাৰ কাৰণে প্ৰতীক্ষা কৰি থাকিম। প্ৰতীক্ষা মোৰ নাম হয়। জানো দিয়া, বেলেগ ছোৱালীৰ নাম বুলি মই কোৱা নাই নহয়। এতিয়াতো একো নকলাই, কিন্তু আগলৈ যদি কেনেবাকৈ তোমাৰ মোক ভাল লাগি যায়, নোকোৱাকৈ কিন্তু নাথাকিবা দেই। মই বেলেগৰ হোৱাৰ আগতে তোমাৰ মনৰ কথা কৈ দিবা, নহ'লে কি হ'ব আৰু? কি হ'ব আৰু তেতিয়া? তুমি বেলেগৰ হৈ যাবা আকৌ। কিনো ডাঙৰ কথা ইয়াত? মই বেলেগৰ হৈ গ'লে মানে তোমাৰ অলপো বেয়া নালাগিব? নালাগে, মোৰ আকৌ কিয় বেয়া লাগিব? মোৰ তোমাৰ প্ৰতি কিবা থাকিলেহে বেয়া লাগিব। হ'ব হ'ব, ব'লা ব'লা, তোমাৰ ঘৰত থৈ আহোঁগৈ ব'লা। কিয়? ৰ'বা আকৌ, ক'ত যোৱা ইমান সোনকালে? সেয়া চোৱা, তোমাৰ মোক ভাল লাগে হয়নে? নহ'লে তুমি এনেকৈ মোক ৰখাবলৈ চেষ্টা নকৰা। ব'লা ব'লা, ঘৰলৈ যাওঁ ব'লা। মোৰো দেৰিয়ে হৈছে আৰু বহুত কাম বাকী আছে, পাহৰিছোঁতে। লাজতে কেনেকৈ গুচি গ'লগৈ চাচোন। নয়ন, অলপ ধৈৰ্যটো তয়ো ধৰিব লাগিব। যাওঁ এতিয়া, থৈ আহোঁগৈ। বেছিকৈ কৈ থাকিলে মোৰ পৰা পলাবহে। অফিচত নাই দেখিছোঁ নহয়, গ'লেই চাগে। সেইজনী আজিও আহিছে নহয় চাগে আইতাৰ কাৰণে। অহাটোতো আহিছে, কিন্তু মোৰ লগা নাই দাদা এতিয়ালৈকে গ'ল নিচিনা। বাহিৰত চোন সুধিছিলোঁৱেই, দাদা অফিচতে আছে বুলিয়ে কৈছে। ৰচোন, বেলেগ কাৰোবাৰ কেবিনত আছে চাগে। চিন্তা নকৰিবি ৰ, আজি তাক ঘৰলৈ যাবলৈ নিদিওঁ নহয়। অঁ,
তোৰ কথা এনেও মানিব। মোৰ দাদা হয়, মোৰ কথা নামানিলে কেনেকৈ হ'ব বাৰু? মানিবই লাগিব ন। এইটোতো ময়ো জানো, তোক যিমানহে ভাল পায় তোৰ কথা এনেও নেপেলায়। তয়ো নাম্বাৰ 1 চেলফিছ বুজিছ, নিজৰ কাৰণেহে মাতিছ মোক। ৰচোন ৰ, এতিয়া একো নকবি, তোৰ ককায়ে শুনিলে কথাটো বেয়াই হ'ব। তহঁতিজনী কেতিয়া আহিলি ইয়ালৈ? অলপ আগত দাদা, তোৰ কাৰণে ৰখি আছিলোঁ। কিন্তু কিয়? কিবা হ'ল নেকি? নে তোক পইচা লাগে? পইচাৰ কাৰণেহে মানে তোৰ ওচৰলৈ মই আহিব পাৰোঁ ন? নহয় নয়নী, মই যে সুধিছোঁহে। আজিকালি ভনীয়েকলৈ মৰম কম হ'ল দেখিছোঁ। তেনেকুৱা একো নহয় মৃদুস্মিতা, তুমি এনে তাইক জিতি কৰি নাথাকিবা। নয়নি, তইতো নাজানই, তোৰ ককায়ে আজিকালি মোক পাত্তাই নিদিয়ে। প্ৰতীক্ষাক পালে যে। এইবোৰ কি শুনিছোঁ দাদা? তেনেকুৱা একো কথা নহয়। প্ৰতীক্ষাৰ লগত কিবা চলিছে নেকি মনে মনে? মোক ক'ব পাৰো আৰু দে। তোক ক'ব পাৰোঁ, কিন্তু বেলেগ কাকো নোৱাৰোঁ। বেলেগ কাকো ক'ব নোৱাৰো মানে? মই থকা কাৰণে তেনেকৈ কৈছা তুমি? তুমি যি ভাবিছা এইটো তোমাৰ কথা। তোমাৰ লগত মোৰ যিটো ৰিলেশ্যন আছে ভণ্টিৰ লগততো তেনেকুৱা নহয়। ভণ্টিক মই চব শ্বেয়াৰ কৰিব পাৰোঁ যদি মই বিচাৰোঁ। মোৰ লগত কি চব শ্বেয়াৰ কৰিব নোৱাৰা তুমি? নোৱাৰোঁ। কিন্তু কিয়? মই তোমাৰ ভাল ফ্ৰেণ্ড নহয় নেকি? ভাল ফ্ৰেণ্ডটো মোৰ বহুত আছে, মইতো চবৰে লগত মোৰ চব কথা শ্বেয়াৰ কৰিব নোৱাৰোঁ, তেনেকুৱা নিচিনাই আৰু। হ'ব বৰচোন, তহঁত দুটা লাগিব নালাগে। তই ইয়াত কিয় আহিব লাগে বাৰু? মই ঘৰলৈকে গ'লোহেঁতেন এতিয়া। প্ৰতীক্ষাক ঘৰত থ'ব হ'ল যে, যাবই আৰু। তোৰ মনে মনে থাকচোন এইজনী। হয়, তুমি ঠিকেই ভাবিছা, তাইকে থ'বলৈ গ'লোহেঁতেন। তাই চাগে আজিও অকলে আহিছে। অকলে অহা নাই, তাই ভনীয়েক আহিছে লগত। আৰুতো তাই কৈও পঠাইছে যে দাদাক আহিবলৈ মানা কৰিবা বুলি। হয়নে নয়নিকা? কৈ দে আকৌ দাদা। কি? ভণ্টি সঁচাকৈ কৈ পঠাইছে নেকি? অঁ, মইতো পাহৰিয়ে গৈছিলোঁ চাচোন। কৈ পঠাইছে তাই ভনীয়েকো আহিছে যে, সেইটো কাৰণে বোলে যাব পাৰিব। এতিয়া তোক আমাৰ লগত নিবলৈ আহিছোঁ। তই মোৰ কথা নুশুনিবি নে কিনো দাদা? মোৰ অফিচত কাম আছে অ'। তহঁতি যাচোন, দুজনী আছয়েচোন, মইনো কি কৰিম বাৰু? তই নগ'লে মই ইয়াতে ৰখি থাকিম, ক'তো নাযাওঁ। ময়ো ৰখি থাকিম। কিনো তহঁতি পাই? ভনীয়েকজনী ইমান দিনৰ মূৰত আহিছে, তাইক ক'তো লৈও যাব নোৱাৰে। প্ৰতীক্ষা হোৱা হ'লে এতিয়া দৌৰি গ'লহেঁতেন। মই কান্দিহে দিম আৰু ইয়াতে। হ'ব, ইয়াত কোনেও কন্দা কটা কৰিব নালাগে। যাম দে, তহঁতি যাচোন, বাহিৰত অলপ ৱেইট কৰ, কাম দুটামান কৰি লওঁ মই। 5 মিনিট সময় দে মোক। আহিবি কিন্তু 5 মিনিটৰ ভিতৰত, নহ'লে মই আকৌ সোমাই আহিম ভিতৰলৈ। গৈছোঁ অ', যাচোন। প্ৰতীক্ষাই আকৌ আজি ভনীয়েকক কিয় লৈ আহিলে? মইতো তাইক কালি কৈছিলোঁৱে যে আজি আমি বেলেগ এটা জেগাত যাম। তাই বাৰু মই কালি কোৱা কথাত বেয়া পালে নেকি? বেয়াই পালে চাগে। ময়ো কি পাগল, এনেকৈ ডাইৰেক্টলি কথা ক'ব নালাগিছিলে নহয়। মই এতিয়া তাইৰ আগত ওলাবলৈ কি লাজ লাগিব? মই অলপ বেছিয়ে কৈ দিলোঁ। অলপতো ধৈৰ্য ময়ো ধৰিব লাগিছিল। আৰু যাব নালাগে বুলি কৈও পঠাইছে, এতিয়া গ'লেও ময়ে লাজ পাম। চাবলৈতো এবাৰ মোৰো মন আছিল তাইক, আৰু ইহঁতৰ লগত নগ'লেও কামোৰ খাম। ভণ্টিয়ে বেয়াই পাব। উপায় নাই আৰু, নিজে নিজৰ টেনশ্যন বঢ়াই লওঁ মই। আজি মই বৰ লাজ পাইছোঁ। কালি মোক কৈছিলে নহয় আজি ক'ৰবাত লৈ যাম বুলি, সেইটো কাৰণেতো মই ৰখি আছিলোঁ। আগতে প্লেন বনাই থৈছিলে, কথাষাৰটো মোক ক'ব পাৰে। মৃদুস্মিতা নোকোৱা হ'লেতো মই গমেই নাপালোঁহেঁতেন যে আজি সিহঁতৰ লগত ক'ৰবাত যোৱাৰ প্লেন বনাইছে বুলি। কি বুলি ভাবে মোক? মই অলপ বেছিয়ে খং কৰিছোঁ নি বাৰু কেনেবাকৈ? কিন্তু খং কৰিবলগীয়া কথা হয়েই আকৌ। সোনকালে যাবলৈ ক'লে, চব কৰি মেলি হৈ গ'ল, তাৰ পাছত ৰখি আছোঁ। সিহঁত দুজনী ওলাই যাওঁতেহে মোক কৈ থৈ গৈছে আজিৰ পৰা মই ক'তো যাবলৈ নাই আৰু কেতিয়াও ৰখিবলৈ নাই। সোনকালে যাম, নিজৰ কাম কৰিম, গুচি আহিম। আগৰ টাইমত নাযাওঁৱেই মই আজিৰ পৰা। মোৰো নিজৰ চেল্ফ ৰেচপেক্ট আছে, বেলেগ কাৰোবাৰ কাৰণে মৰি থাকিবলৈ নাই নহয়। ঐ ছোৱালী, তোক মই কিবা এটা আনিবলৈ কৈছিলোঁ নহয়, আনিলি নাই? আৰু ইমান দেৰি কৰি দিছে, বহুত সোনকালে কৈছিল নহয় আজি। নানিলোঁ, মই পাহৰি থাকিলোঁ। কি হ'লো? ইমান মুডত কথাটো কৈছে যে? কেনেবাকৈ নয়নে কিবা ক'লে নেকি? মানুহজনীৰ মুডটোতো ঠিকেই দেখিছোঁ, কথাবোৰ ইমান খঙত কৈছে যে? নাই কোৱা খঙত, কিনো কামোৰ দিবলৈ আহিছ বাৰু? আৰে মই ক'ত কামোৰ দিলোঁ? মইতো কিবা এটা আনিবলৈ কৈছিলোঁ, সেইটো আনিলি নে সেইটো সুধিছোঁ, তাকো পাহৰিলি। আৰু ইমান দেৰি হ'ল কিয়? বহুত সোনকালে গৈছিলেচোন আজি। নয়নে কৈছিলে যে আজি বোলে সি মোক ক'ৰবালৈ লৈ যাব, কিবা মানে প্লেচ এটালৈ, সেইটো কাৰণে সোনকালে যাবলৈ কৈছিলে। সোনকালে গ'লোঁ, বহুত দেৰি ৰখিলোঁ। তাৰ পাছত গম পাইছোঁ সি ভনীয়েক আৰু তাৰ লগৰজনীৰ লগত প্লেন বনাইছে ক'ৰবাত যোৱা। তোৰ মানে সেইটোতে খং উঠিছে নেকি? এইটোত খং উঠা নাই যে সি নাহিলে, এইটোত খং উঠিছে যে আগতে মোক ক'ব লাগিছিলে ন। মই এনেই সোনকালে গ'লোঁ আৰু ইমান দেৰি ৰখি আছোঁ, লাজ পাইছোঁ ন মই তেহেঁতৰ আগত। ভনীয়েকজনী কেতিয়া আহিলেনো? তই মোকচোন কোৱাই নাই। কৈছিলোঁ কালি, তইহে নুশুনিলি। হেডফোন লগাই থৈছিলি যে। কালি আহিলে। ভনীয়েকজনী কেনেকুৱা নেদেখিবলৈ? মইতো এতিয়া কেনেকৈ ক'ম? মই আৰ্টিষ্ট নহ'লেতো আঁকি দেখাবলৈ? আইঅ' এইজনী ছোৱালীজনী বেয়া নহয় বাৰু, তাই ভালেই, কিন্তু লগৰজনীহে কিবা খুচি থাকে নিচিনা লাগে। মোৰ লগত ভালকৈ কথা পাতিবলৈও নিদিলে। সেইজনী চাগে নয়নদাৰ কাৰণে পাগল, সেইটো কাৰণে তোৰ লগত কথা পাতিব দিয়া নাই। আৰু আজি এইবোৰ কৰা
প্লেনো চাগে তাইৰে হয়। তই নয়নদাৰ লগত ক'বালৈ যাবি বুলি গম পালে চাগে। সি নক'লে তাই কেনেকৈ গম পাব? সেইটো হয় বাৰু। এইবোৰ সিহঁতৰ প্লেনে আছিলে। মোক লাজ পোৱাওঁ বুলিয়ে পোৱালে। মোৰ তাৰ ওপৰত ইমান খং উঠা নাই, কিন্তু নিজৰ ওপৰত খং উঠিছে অলপ। দুদিনমান লগ পোৱা ল'ৰা এটাক মই ইমান বিশ্বাস কৰিব দৰকাৰ নাই নহয়। হ'ব দেচোন, ইমান মাথা গৰম কৰিব নালাগে। কাইলৈ লগ পালে ডাইৰেক্টলি সুধিবি। কোনো দৰকাৰ নাই। আজি যিমান টাইমত গৈছিলোঁ সিমান টাইমত যাম আৰু সোনকালে গুচি আহিম। মই নিজৰ চেল্ফ ৰেচপেক্ট যোৱাই থাকিবলৈ নাই। কাইলৈ ময়ো এফালে যাব লাগিব পাই। যাবি নি তই? মোৰ ক'তো যাবলৈ মন নাই, তোৰ য'ত যাবলৈ মন আছে যাবি। আৰু এতিয়া যাচোন যা, মই ফ্ৰেছ হৈ লওঁ। হ'ব এইজনী কি কথাবোৰত মাথা গৰম কৰি আছে চা। মাক কওঁ নেকি কেনেবাকৈ? মাক ক'লে চাবি কিন্তু সঁচাকৈ। তেন্তে মোক এটা কথাও দমন নকবি। আৰু যি আনিবলৈ কৈছোঁ কাইলৈ আনি দিবি। হ'ব যা যা। ঐ সেইজনী নেনা নহয়নে? অঁ আকৌ হয়তো। তাই ঘৰলৈ কেতিয়াবা আহিলে? মাতোনি বাৰু চিঞৰি। মই মাতিছোঁ। ঐ নেনা, নেনা। হাৰে তহঁতি এতিয়াও মোক ৰিয়েল নামটো দি মাতিবলৈ নিশিকিলে আৰু ন? এইটো নামেই মাতি মাতি তোৰ ৰিয়েল নাম পাহৰিয়ে থাকিলোঁ। এইটো নাম বেছি ধুনীয়া দে। হ'ব দে, তহঁতি এনেকৈ মাতি দেই, মোৰ ভাল লাগে। কেতিয়া আহিবি পিছে? আৰু আজিকালি খবৰ খাতিও নাই যে। আহিলোঁ দুদিনমানৰ আগত। বিজি হৈ গৈছোঁ বৰকৈ। এতিয়া ভেকেশ্যন পালোঁ যে, সেইটো কাৰণে ঘৰলৈ গুচি আহিলোঁ। তহঁতি আমাৰ ঘৰলৈ যাবি নাই এদিন? আগতে লগ ধৰিলেও যাম যাম বুলি সদায় কওঁ, কিন্তু আজিলৈকে গৈ পালি জানো? প্ৰথমতে তই আহিবিচোন আমাৰ বৰ ঘৰলৈ। নিজেই নাহে আকৌ আমাক মাতি থাকে। তো তই আকৌ আমাৰ বৰ ঘৰলৈ নাহয়ে, কিন্তু তহঁতৰ ঘৰলৈ যাব লাগে ন? যাম ৰ, ঘৰত ইমান দিন থাকিম কিনো কৰিম। ফোন নাম্বাৰ আগতে নচলাও নেকি? হোৱাটছআপ নাই নেকি সেইটোত? একো ষ্টেটাছেই নাপাওঁ। ষ্টেটাছ দিলেহে পাবি, দিবলৈকে মন নাযায়ো আজিকালি। একেই মানে, ময়ো নিদিওঁ বাৰু। যিমানে ডাঙৰ হৈ আহিছোঁ এইবোৰ মনেই নোযোৱা হ'ল ন? সঁচাকৈ আকৌ। আগতেতো সৰু সৰু কথাতে ষ্টেটাছ দিওঁ। তহঁত দুজনী কিবা কামত আহিছিল নেকি? এইজনীয়ে লগ ধৰিলে আকৌ, মই সেইটো কাৰণে আহিলোঁ। মোৰ একো কামেই নাছিল। তই পিছে অকলে আহিছ নে কোনোবা আহিছে লগত? জোৰ জবজ কৰি দাদাক লৈ আনিছোঁ। ক'তনো গ'ল এতিয়া জানো? তোৰ দাদা এটাও আছে নহয়, পাহৰিছিলোঁৱে। বহুত ডাঙৰ হ'ল চাগে তোৰ দাদাও। হ'বতো আকৌ, আমাতকেতো বহুত ডাঙৰ ন সি। বুঢ়া হ'ল নি আকৌ? ধেত পাগলী, তেনেকৈ কৈ নি বাৰু? দাদাই শুনিলে কি বুলি ভাবিব? বিয়াই পতা নাই এতিয়ালৈকে। তেন্তে তোৰ দাদা বিয়াতে যাম আৰু। দাদা বিয়াত মাতিবলৈ নাপাহৰিবি। দাদা বিয়াত মাতিবি বুজিছ। বহুত দিন ভালকৈ বিয়া এখনো খোৱা নাই। ভাল কথাটো ক'লি। এইটোৱে বেষ্ট হ'ব। মই এতিয়া থাকোঁতে বিয়াখন পাতি থৈ যাওঁ নেকি ইয়াৰ? নহ'লে আৰু কোন যুগত হ'বগৈ ঠিক নাই। তহঁতি সঁচাকৈ আহিবিতো? দুদিন আগতে আহিব লাগিব কিন্তু। মইতো যামেই, তই টেনশ্যনেই নল'বি। তোৰো আছিলে নহয় দাদা নে বা? মোৰ বা আছে আকৌ। মোৰ হ'লে ভণ্টি আছে দেই। তোৰ বা বিয়া হ'ল নেকি? নাই হোৱা। তাই বিয়া এতিয়া নহয়, প্ৰথমতে তোৰ দাদা বিয়াখনকে খাই লওঁ। হ'ব বাৰু, মই মাতিম। নাহিলে কিন্তু চাবি আকৌ, বহুত বেয়া পাম। যাম তই চিন্তাই নকৰিবি। হ'ব দে তেন্তে, এতিয়া যাওঁ দেই, পাছত লগ পাম। অ'কে যা যা, বাই বাই। দেখিবলৈ কিন্তু আগৰ নিচিনাই হৈ আছে আকৌ ন? আগত যে মোৰ একদম দেখিব মন যোৱা নাছিল, কিন্তু যেতিয়া কথা পাতিলোঁ গম পালোঁ ছোৱালীজনী ভালেই হয়। অলপ এটিটিউড আছিলে আকৌ, এতিয়া গ'ল চাগে দেই, নহ'লে ইমান ভালকৈ কথা নাপাতে। আমিও যাওঁ ব'ল, ফুচকা খোৱাৰ কথাও আছিলে নহয়। ব'ল ব'ল, পাহৰিছিলোঁ। আজিৰ খণ্ডটি ইমানতে সমাপ্ত হ'ল। চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।